প্ৰিয় ভিউৱাৰ্ছ, সমস্যাৰ অন্ত নাই। সমস্যা কাৰ কোন সময়ত কেতিয়া আহে কোনেও ক'ব নোৱাৰে। বিপদ আহিলেই হতাশ হ'ব নালাগে, ধৈৰ্য ধৰি বিপদৰ সামনা কৰিব লাগে, সন্মুখীন হ'ব লাগে। যিমান ডাঙৰ সমস্যা নহওক কিয়, আপোনালোকে সমস্যাৰ পৰা যদি আঁতৰি থাকে সমস্যা কেতিয়াও সমাধান নহয়। আপোনালোকে সমস্যাৰ সন্মুখত যাব, যিয়ে নহওক সন্মুখ কৰিলে তেতিয়াহ'লে সমস্যাৰ সমাধান ওলাব। চাওক, হৰিণা পোৱালিটোক কিমান বাঘটোৱে অশান্তি দি আছে। যদি হৰিণা পোৱালিটোৱে ভাবিলেহেঁতেন যে মোৰতো মৃত্যু অনিবাৰ্য, গতিকে মই শুই পৰোঁ, তেতিয়াহ'লে হৰিণা পোৱালিটো হয়তো মৃত্যুবৰণ কৰিলেহেঁতেন। কিন্তু হৰিণা পোৱালিটোৱে সাহসেৰে চাওক কিমান কষ্ট কৰি বাঘৰ লগত যুঁজি আছে। যুঁজি চাওক কিমান অৱশেষত হৰিণা পোৱালিটি জয়ী হৈছে। বাঘটোৱে এই হৰিণা পোৱালিটোক খাব পৰা নাই। ইয়াৰ দ্বাৰা আমি এইটোৱে বুজিব লাগিব যে সমস্যা যিমানেই নাহক হতাশ হ'ব নালাগে। আমাৰ মৃত্যুৰ আগলৈকে আমাৰ যিখিনি চেষ্টা, আমাৰ যিখিনি ক্ষমতা